খোলা পাদ পঙ্কজে মাধৱ এয়া আমাক কৈ ললে এই কথাখিনি ঘুকি থাকিবা আৰু এই ঘোষণাই ভকতক কেনেকৈ আপ্লুত কৰে আৰু ভকতে কেনেকৈ সন্তুষ্ট কৰে অহৰহ এয়া তোমালোকে চাই যোৱা আৰু নিজৰ কৰি লৈ সাধনা গাই দোহাই যাবা বোলা ৰাম ৰাম ভাবিও ৰাম ৰাম। হে মন, আমি মনক কব লাগে মন তই আনবোৰ বাদ দেচোন, সদায় ৰাম ৰাম ভাবি থাক আৰু ৰাম ৰাম বাক্যৰে বল আৰু মনেও ভাবি থাক ৰাম ৰাম। পৰম মধুৰ বাণী লৈছে অনুপাম, কোনো উপমা নাই, অকণো কষ্ট নলওঁতে। গতিকে অন্য কোনো ধৰ্মৰ লগত, কোনো পূজা পাতলৰ লগত উপমা নাই, বাকীবোৰত প্ৰয়াস আছে, কষ্ট আছে। য'তে থাকা ত'তেই মাত্ৰ ৰাম ৰাম বুলি থাকা। ইমান সহজ, ইমান সুকোমল, পৰম মংগল। এই আমি ভুকি থাকিব লাগে এই কথাখিনি বাস্তৱতে যেতিয়া শ্ৰৱণ কৰি আমি লগতে মনেৰে এই ৰাম ৰাম তাৰমানে ভুকি থাকিব লাগে আৰু ৰাম ৰামৰ কথা মনত ভাবি থাকিব লাগে। আমি শুই থাকিব পাৰো, ভাবি থাকিব পাৰো মনেৰে, লৈ থাকিব পাৰিলেও। এতিয়া আমাক দেখুৱাইছে যে শুকমণি শুকদেৱে পৰীক্ষিতক কৈছে, আৰু মই সদায় কৈছো যে শুকদেৱে এতিয়া কথাখিনি আমাক কৈছে বুলি আমি ভাবি লব লাগে। এজন ভকতৰ চৰিত্ৰ কথা আমাক কৈ আছে। বামনৰ বাক্যে বৰি সুতল কৰি নিয়মিলা দানৱ বিষ্ণু ধৰ্ম কৈ আপুনি থাকিলা পাছে মুখ্য গৃহলৈ। বলি ভগৱন্তই চলিলে, কিন্তু সঁচা কথা কবলৈ গলে ভকতেহে ভগৱন্তক চলিলে। তাৰমানে সুতল পুৰিলে, বলিক পঠাই দিয়াৰ চলনা কৰিলে, নিজৰ পাশত নিজক বন্দী কৰালে আৰু কৰাই সুতললৈ পঠিয়াই দিলে, অৰ্থাৎ চল কৰি পঠিয়ালে। কিন্তু বলি মহাভক্ত, ভগৱন্তই তেওঁ চলিছিলে, কিন্তু ভগৱন্তকো ওলটাই ভকতে চলিল। অৰ্থাৎ যেতিয়া কৰিলে যে বলি তই মোৰ পৰম ভক্ত, তোক মই ভাল পাওঁ, কিন্তু তই মোক দুখ দিলি এটা কথা যে তই এটা অনধিকাৰ কাম কৰিলি, একে টকাই ভাই তহঁত, একে পিতা পুত্ৰ। গতিকে তই অনধিকাৰ কৰিলি যে ইন্দ্ৰ ব্ৰহ্মাৰ দিনত 14জন মনু আৰু 14জন ইন্দ্ৰ পৰি পৰে, আৰু সেই সময়টোত
ইন্দ্ৰ এয়া পুৰণৰ ইন্দ্ৰ এওঁ তাৰমানে এজন ইন্দ্ৰ এই ইন্দ্ৰ পৃথিৱীত তই কাটি লৈছিলে গতিকে তোৰ প্ৰতি মোৰ ভাৱ আছে মই তোক ভাল পাওঁ গতিকে তই যেতিয়া পাৰ্বণী মনু হব তেতিয়া তই নিজে তাত তাৰমানে ইন্দ্ৰ হবি তই নিজে ইন্দ্ৰ হৈ থাকিবি ভোগ কৰিবি এতিয়া লোকৰ তাৰমানে ৰাজ্যত তই বেদখল কৰি এয়া নালাগে তোৰ কাংক্ষা মই পূৰ্ণ কৰিম তেতিয়া বেলিয়ে কান্দি কাটি ঠিক আছে মই তোমাৰ কথা মানি ল'ম আৰু মই সুতলৈ যাম যে মই কিন্তু মোৰো তোমাক মই ভাল পাওঁ তোমাৰ প্ৰতি মোৰ এটা ভিক্ষা আছে এই কি আছে যে মই সুতল কৰি 24 ঘণ্টাই অহৰহ মই তোমাক মোৰ সন্মুখত দেখা পাই থাকিব লাগিব গতিকে ভগৱন্তই তথাস্তু বুলি ক'বলৈ বাধ্য হ'ল আৰু বলিয়ে তেতিয়া সুতলৈ তেওঁ সবানভাৱে এবে বলি সুতলকৰ গৰিলা চলি এতিয়া গুচি গ'ল তাৰপিছত ক'লে কিছু কথা বাৰু সেইখিনি আমাক নালাগে এতিয়া কিন্তু সুতলত গৈ কৈ আছে গৈ এয়া বৰ্ণনা কৰিছে ভকতৰ বামনৰ বাক্য মানি পৰীক্ষিত চোৱা এয়া বলিয়ে বামনৰ বাক্য পালন কৰি সুতল পুৰিলৈ গুচি গ'ল আৰু তাত গৈ দানৱসকলকো নিয়ম কৰিলে অৰ্থাৎ দানৱসকলৰ মাজতো ঈশ্বৰৰ নাম প্ৰচাৰ কৰি তেওঁলোককো এটা নিয়মৰ ভিতৰলৈ আনিলে আৰু আনিবলৈও বলিয়ে যথেষ্ট চেষ্টা কৰিবলগীয়া হ'ল গতিকে সেই কাহিনীটো আমাক ক'ব কেনেকৈ তেওঁ দানৱ যেনেকৈ ভক্তি কৰিবলৈ দিছিলে আৰু বাধ্য কৰিছিলে কেনেকৈ এই কথাখিনি আমাক ক'ব নিয়মবিলাক আৰু নিজে মুখত দেহি থাকিলে আৰু দিব্য এয়া বলিয়ে নিবিচাৰে দিব্য গতে আপুনি ললা বৈষ্ণৱ বলিৰ তাত নাই গতিকে আমি ভুকুটি পায় মুকুতিও পায় প্ৰমাণ যে বলিয়ে বিচৰা নাই ভোগ তেওঁ বিচৰা নাই কিন্তু নিজে নিজে আহি মিলি যায় গতিকে ভগৱন্ত যেতিয়া ভকত হয় ভগৱন্তৰ চৰণত নিজক সমৰ্পণ কৰে বিক্ৰয় যায় ভকত ভগৱন্তৰ দায়িত্ব আহি পৰে ভকতক পালন কৰাৰ প্ৰতিপাল কৰাৰ গতিকে কি খুৱাব কি বোৱাব নিজৰ সন্তানক যেনেকৈ দেউতাকে ভাইদেউক খুৱাবলৈ বিচাৰে বলিয়ে নিৰ্মাণ নকৰে কিন্তু ভগৱন্ত নিজে পালক ভকতৰ গতিকে দিব্য ভগৱতে কয় আপুনি লৈ নিজে নিজে আহে ভগৱন্ত কিন্তু বৈষ্ণৱ বলিদান আগৰ বৈৰাগ্য খায় কিন্তু বৈৰাগ্য তেওঁ তাৰমানে খাই আনন্দ নকৰে মাত্ৰ বৈৰাগ্য সাজিয়াই ৰাখিবলৈ খায় এতিয়া বিষয় ভোগ প্ৰহ্লাদৰ নাতি তেওঁ বিষয় ভোগৰ আনন্দটো তেওঁ ত্যাগ কৰিলে ভগৱন্ত বিষয়লৈ সোমাই গ'ল গতিকে তেওঁ অন্য বিষয় চিন্তা কৰিবলৈ সময়েই নাই আৰু গতিকে সেইফালে পিঠি দিলে আশাকৈ পিছজনে পিঠি দিলে তেওঁ আশাক পিঠি দিলে আৰু ভগৱন্ত ভক্তি মাতৃৰ সন্মুখ হ'ল
মায়ালে পিঠি দিলে আৰু সন্মুখকৈ বৈষ্ণৱ বলিৰতা স্নাই অনুৰাগ এৰিলা বিষয় প্ৰহ্লাদৰ নাতি সদায় থাকন্ত দিব্য সভাৰে সভাতি প্ৰায় দিব্য সভা তাত ঈশ্বৰৰ নাম ঈশ্বৰৰ বাহিৰে অন্য আলোচনা একো নহয়। মাধৱৰ চক্ৰ আঁকি ভৰিৰ সভাখন ৰক্ষা কৰিবৰ কাৰণে মাধৱৰ চক্ৰও আহি তাত সভাসদ ৰূপে অৱস্থান কৰিলে। ভগৱন্তৰ থকাই নহয়, ভগৱন্তৰ সুদৰ্শন চক্ৰও বলিৰ সভাসদ ৰূপে থাকে। আৰু যাৰ ভয়ত দৈত্যগণ নিপবন চক্ৰলৈ ভয় কৰি তাৰমানে সেই চৰিত্ৰটো আৰু তাৰমানে আসুৰিক চৰিত্ৰ সেইটো তেওঁলোক তাৰমানে দমন কৰিবৰ কাৰণে চক্ৰলৈ ভয় কৰে। চক্ৰই কেনেকৈ তাৰমানে শাস্তি দিব, এই ভয়তে ভজে তেওঁলোকে। পিছলৈ লাহে লাহে তেওঁলোকো হ'বগৈ আৰু লোকে হ'লেও ঈশ্বৰৰ তেওঁলোকে ল'বলগীয়া বাধ্য কৰাই দিব আৰু সেইদৰে ল'বগৈ। এতিয়া কৃষ্ণ প্ৰহ্লাদে কহন্ত শুনি থাকে কৃষ্ণ কথা। প্ৰহ্লাদে কয় কৃষ্ণ কথা অহৰহ ঈশ্বৰৰ কথা কৈ থাকে আৰু তাতে সকলোৱে শুনি থাকে। দ্বাৰকা শুনি হৰি থাকন্ত সৰংখা বলিৰ দুৱাৰ মুখত সদায় ভগৱন্ত থিয় হৈ থাকে। শ্যামল আৰু কেনেকুৱা চেহেৰাটো শ্যামল কৰিও কিৰিটি উদ্যোগ কমল লোচন চাৰু মকৰ কুণ্ডল এইবোৰ আমি পাই সকলোৱে। কণ্ঠত কৌস্তুভ কৰে কংকন কেউৰ আৰু পতিত মেখলা পংকজ নপুৰ। এয়া ভগৱন্তৰ ৰূপ বৰ্ণনা কৰিছে আৰু সেই ৰূপটো আমি চকু দি সেই ৰূপটো আমিও চাই যে ভগৱন্ত কেনেকৈ থিয় হৈ আছে বলিৰ দুৱাৰমুখত, এই ৰূপটো আমি চাই থাকিব লাগে। আৰু সেইজন ভগৱন্তক আমাৰ চকুৰ আমিও যদি ভকতি ভাৱেৰে ৰাখি থব পাৰোঁ, আমি ভগৱন্তৰ ৰূপটোকে যদি দেখা পাওঁ, তেতিয়াহ'লে আমিও বলি বুলিয়েই হ'বগৈ পাৰে। এয়াৰ ৰূপটো বৰ্ণনা কৰিছে পঢ়ি দিয়া। আপাদলঙ্কিত গলে জলে মন বদমে হরি করে হরি গদা বলির মুখ প্রিয়া গন্ত গদা হরি কৃষ্ণ চরণে অনুচনে বাসে ভূমিদান্ত বিমুখ বলি বিষয় কৃষ্ণ নাম
উঠি কৌতু কীৰ্তন কৰত তাল ধৰি জগনে বেৰি ভাইছো পাছে ধলা দেহি শান্ত গাৱৈ গোবিন্দ গীত পৰময়ানন্দে দৈত প্ৰতি কৰে গোবিন্দ দেখি আনন্দে চিত্ৰ কৰি খেলো কত সৈ তনুমাচিত নূতনী খবদ গদ গদ গৰৈ মাত প্ৰেম ভাৱ উপজি পৰন্ত ভগৱতৰ উচ্চ হৰি আকুলি পটুৱাতি খৰিছে সন্ত ফল বলন্ত কন্দন গীত শান্ত বিৰোচনৰ এইবোৰ ৰূপ বৰ্ণন কৰিছে বদনে হৰি ধৰি বলিৰ সন্মুখ হৈ সদায় বলিৰ সন্মুখ হৈ থাকে আৰু কৃষ্ণৰ চৰণত অনে প্ৰতি ক্ষণতে কৃষ্ণৰ চৰণত ৰতি বাঢ়ি গ'ল আৰু ক'বলৈ কৃষ্ণৰ মুখত সদায় অহংকাৰ থাকে। গতিকে বিফল বাসনাৰ সুখৰ কথা বলি কৃষ্ণ কৰণে কালত ধৰি কেতিয়াবা থিয় হৈ কীৰ্তন কৰে আৰু দৈত্যজনে যায় আৰু প্ৰহ্লাদে শিকায় আৰু গোবিন্দৰ গীত গাই গাই তেওঁ পৰম আনন্দে দৈত্য প্ৰতি কৰে নৃত্য। গতিকে ভগৱানৰ সময় ক'ত পাব আৰু তেওঁ অহৰহ কৃষ্ণক দেখিয়ে থাকে, অহৰহ কৃষ্ণৰ গুণানুকীৰ্তন কৰিয়ে থাকে। গোবিন্দক দেখিয়া আনন্দে দ্ৰৱৰ চিত্ত হয়। নাৰদে হৃদয় কৃষ্ণ মূৰ্তি স্ফূৰ্তি অভিগ্ৰাম ধাৰাই স্বতন্ত্ৰ থাকে নয়নৰ দেখি সেইকাৰণে তেওঁ প্ৰেমানন্দ তেওঁৰ চকুলো বৈ থাকে। আৰু আমি সেই অনুভূতিটো আনিবলৈ চেষ্টা কৰিব লাগে। হয়, প্ৰভু ভগৱন্ত মোৰ হৃদয়তে আছে, কিন্তু তেওঁক চাই মই কিয় আনন্দ কৰিব নোৱাৰো? এইবুলি মনত আমি প্ৰবোধ দিব লাগে, চাই থাকিব লাগে। প্ৰভু ভগৱন্তৰ ৰূপটো ইমান সুন্দৰকৈ বৰ্ণনা কৰি থাকে। গতিকে সেই বৰ্ণনাটো মনলৈ আনি সেই ৰূপটো
আমি চাই থাকিব লাগে প্ৰভু ভগৱন্ত ৰূপলৈ যেতিয়া মনটো গৈ থাকিব, যেতিয়া সেয়া আমাৰ মনে আনন্দ পাব, আমাৰ চকুৱে চাই আনন্দ পাব, তেতিয়া বিষয়সমূহ আমাৰো লাহে লাহে চিৰপতি আহিব। গোবিন্দক দেখি আনন্দে ডবৈচিত সেয়া শৰীৰ ৰোমাঞ্চিত হৈ যায়। একে ধৰে ভগৱন্ত সন্তানিক গদ 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 কৰি মাত্ৰ মাত মাতিব নোৱাৰা হৈ যায়, গদ গদ কৰে। প্ৰেম প্ৰেম ভাৱ উপজে। এনেকুৱা প্ৰেম মই তেওঁক ভক্তি কৰিলো, মই তেওঁক যি কলে মই তাকে শুনিলো, আৰু মই যি কলো ভগৱন্তই তাকে শুনিলে। মোক কেনেকৈ মোৰ সন্মুখত সদায় এইদৰে থাকিলে, এইটো কম আনন্দ নে বাৰু? গতিকে সেই আনন্দটো তেওঁ নিজে উপভোগ কৰিছে। ভকতৰ অৱশ্য আঁতৰিলা বুলি কেনেকুৱা ভকতৰ অৱশ্য হয় কত হৰিছে আসন্ত ফলত কৰি কেতিয়াবা আনন্দত উৎসাহ হৈ যায় যে মই প্ৰভু, মোৰ কথা প্ৰভুৱে ৰাখিলে, মই বৰ সুখী, মই বৰ আনন্দিত। ঈশ্বৰক পোৱাতকৈ আৰু ডাঙৰ সুখী আছে। কত সুখ সুখী কৰি কৰন্ত ক্ৰন্দন গীত গান কেতিয়াবা গীত গায়, গীত গাই গাই আনন্দ কৰে। আমিও খুব ধৈৰ্যৰে নিঃসগত ভাৱে প্ৰভু ভগৱন্তৰ ৰূপটো চাবলৈ চেষ্টা আৰু কৰি বলিয়ে যেনেকৈ চাই আনন্দ কৰিছে, সেই আনন্দটো আমি হৃদয়ত কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। এইটো কৰিবলৈ যাওঁতে অস্পষ্ট অভ্যাসৰ কৰ্ণপথে কৰে বুলি কোৱা হয়। আমাৰ মনটো ইমান মুকলিয়া যে ধৰি ৰখাটো যথেষ্ট কঠিন হয়। কথাটোও হয়, খন্তেক আহে আকৌ গুচি যায়। মনটো ঘূৰাই তাৰমানে তাক ঘূৰাই আনিব পাৰি। তেতিয়া আমাৰ মনলৈ ভগৱন্তৰ সেই ৰূপটো আহি থাকিব। কৃষ্ণ মানুহ কটু ঘৰি বুলি গিৰিয়ান্ত উঠি উঠি পৰতনা হইয়া পিড়িত পৰি থাকে কীৰ্তন তাক বেৰি দৈত যাকে ক্ষীণ ভক্তি ভাৱে দৈতেন্দ্ৰ দিন বলি ভাগ্যৱন্ত জগতকে প্ৰবীত গ্ৰন্থ দৈত্যপতি হৰি বিষয় দেখি বলিৰ অন্তরিতে মহিমা বখানে হিন্দু ক্ষিদ্র
হেন সুবৈষ্ণৱ কৈতো দেখি নতু সদায় অথা কন্ত দামোদৰ যাৰ কাছে বলি সম ভাগ্যৱন্ত আন কোন আছে মাধৱ বৰ পাৱতৰ বিলাস বলিছে জিনিলে ইটো দুৰ্জয় মায়া এহি বুলি পুষ্প খণ্ডনে বোলা হৰি হৰি হৰে ভগৱানে হৰি ৰাম উঠি উঠি পৰন্ত নাচন্তৰ বাউল নাচি বাগি তেওঁ তাৰমানে ভক্তি প্ৰেমত বলিয়া হৈ গৈছে। কত অনুভৱ পৃথিৱীত পৰি থাকে কৰয় কীৰ্তন তাক বেৰি দৈত্য লাগে কেতিয়া ভূমি কৰি দিয়ে আৰু দৈত্যসকল চাৰিওফালে তাৰমানে তেওঁ চাৰিওফালে বলি কৰয় কীৰ্তন তাক বেৰি দৈত্যসকলে কীৰ্তন কৰি থাকে তেওঁক বেৰি দিছে। কৃষ্ণ চকুমুখী কল্পনা দৃশ্যটো কেনেকৈ লাগিব চাই থাকিবলৈ। হেন ভক্তিভাৱে কেন্দ্ৰৰ যুগৰ যায় বলিসম ভাগৱন্ত নাই হয় তিনি লোকত বলিসম ভাগৱন্ত কোন আছে বাৰু? আমিও ভাগ্যৱন্ত হবলৈ মন নাযায়নে? ভাগ্যৱন্ত হবলৈ আমি চেষ্টা কৰিব মন নাযায়নে? যাব লাগে হয় বুলিয়ে সমান হবগৈ নোৱাৰো কিন্তু কাষ চাপিবগৈ নিশ্চয় পাৰি। এই কাহিনী আমাক কোৱাৰ অৰ্থই হল সেইটো উপলব্ধি কৰা হৃদয়ত চোৱা ভগৱন্ত কেনেকুৱা বলিয়ে কেনেকৈ ভক্তি কৰিছে। অন্তৰিক্ষে মহিমা বখানে সিদ্ধ মুনি জগতকে পবিত্ৰ কৰা জগতক পবিত্ৰ কৰে তেওঁ নিজে নহয় পবিত্ৰ হোৱাই জগতকো পবিত্ৰ কৰে। গতিকে ভক্তৰ কাম এইটো যোগ সাধন কৰি কোনোবা নিজে উদ্ধাৰ হয় পুথি মাৰি পুথি কোনোবা নিজে সন্যাসী হয় কিন্তু আনক সন্যাসী কৰিব নোৱাৰে আনক যোগী কৰিব নোৱাৰে। কিন্তু ভকতে নিজে পবিত্ৰ হোৱাৰ উপৰিও জগতক পবিত্ৰ কৰিব পাৰে। ভকতে কোনে মানে তৰি যায় ইমান পাৰ্থক্য আছে জ্ঞান কৰ্ম আৰু ভকতিৰ মাজত নামৰ মাজত আৰু তাকে দেখি জগতকে পবিত্ৰ ক্ৰান্ত যদুপতি হৰিও বিস্ময় দেখি বলিৰ ভকতি হৰিও নিজে বিস্ময় হয় নিজে নামৰ মহিমা কথা কৈ থাকোঁতে বিস্ময় হয় আৰু ভকতৰ এই নামৰ মহিমা ভকতক দেখি তেওঁ বিস্ময় হয়। অন্তৰিক্ষ মহিমা বখানে সিদ্ধ মুনিসকলে আকাশত ৰৈ ৰৈ
মহিমা বখানে এনেতো বৈষ্ণৱ নতো দেখি নতো হয় এনেকুৱা বৈষ্ণৱ নাই দেখা নাই শুনাও নাই দেখিম ক'ৰ পৰা এনেকুৱা বৈষ্ণৱৰ কথা শুনাই নাই এয়ে প্ৰথম সদায় চাকন্ত দামোদৰৰ কাছে বলি সম ভাগ্যৱন্ত আনত কোনো আছে হয় আমি খেদ কৰিব লাগে বলি সম ভাগ্যৱন্ত আৰু নাই আমি তেনেকুৱা ভাগ্যৱন্ত নহয়নে কিয় নহয় আমিও হয় কেলে হয় কাৰণ আমাৰ কাষতে আছে ভগৱন্ত আমাৰ ভক্ত হ'ল আমি তেওঁৱে কৰাই আছে চব নৃত্য কৰাইছে চকু দেখুৱাইছে কাণত শুনাইছে সকলো তেওঁৱে কৰি আছে পৰমাত্মা কিন্তু আমি জ্ঞান চক্ষুৰে ভক্তি চক্ষুৰে আমি দেখা নাই গতিকে দেখিবলৈ চেষ্টা কৰ বলি উদাহৰণ সেইকাৰণে কৃষ্ণ মায়াক জিনিবলৈ চেষ্টা কৰক কৃষ্ণ 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 হয় মাত্ৰ পাৱতো অৰ্পিলা আপোনাক বলিছে জিনিলে কিছু দুৰ্জয় মায়াক বাৱে মায়া মাতৃক এৰি ভক্তি মাতৃক ধৰিলে আৰু বলিয়ে দিব্যৰ মায়া জিনিলে গোটেই জগতকে পবিত্ৰ কৰে সকলোতে বিষ্ণু দৰ্শন হয় ভগৱন্তক দেখে সেইকাৰণে তেওঁ অন্য চিন্তা মমতাৰ কলৈ যাব নোৱাৰে যেনিয়ে চাই তিনি ঈশ্বৰকে দেখে আৰু অহৰহ মুখতে গায়েই থাকে কাণে শুনিয়েই থাকে গতিকে ইন্দ্ৰিয়বোৰ সম্পূৰ্ণ ভকতিত লগাই দিলে সেইকাৰণে কেতিয়াবা হাঁহে কেতিয়াবা কান্দে কেতিয়াবা মাটিত বাগৰি যায় পৰি যায় এইবোৰ কাৰণে মহাভক্তৰ লক্ষণ সপ্ৰেম ভকতিৰ লক্ষণকে বলিছে জিনিলে দুৰ্জয় মায়া মায়া দুৰ্জয় আমি মায়া চুই ভকতি কৰিব লাগিব তাৰ মানে সংসাৰৰ যিবোৰ সুখত দেহৰ ইন্দ্ৰিয় সুখবোৰত আমি যিমান মগ্ন হওঁ সেই সুখটো আত্মামুখী কৰি দিব পাৰিলে আমাৰ হ'ব আমি বলিৰ সমান নহ'ব পাৰোঁ কিন্তু অন্ততঃ গতি পোৱাব পাৰিম আমি এই কথাটো হৃদয়ংগম কৰিলে ভাল এইবুলি পুষ্প বৰিষ্ঠ ঘনে ঘনে এই আকাশত সিদ্ধমুনিসকল যে ৰৈ আছে মখানি আছে আৰু পুষ্প বৰ্ষণ কৰিছে বোলা হৰি হৰি সবে সভাসদ গণে যে সেই সভাসদ হৰি হৰি ঘোষণা কৰা আৰু তোমালোকে যদি সেইদৰে হৰি হৰি ঘোষণা কৰি থাকা সিদ্ধমুনিসকলে তোমালোকলৈ এইদৰে পুষ্প বৰ্ষণ কৰিব আৰু ভগৱন্তও বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয়ে তোমালোকৰ কাষতে থাকিব এয়া পৰমাৰ্থ জ্ঞান আমাক মহাপুৰুষ কৃপালু গুৰুজনে দিছে আমি মাত্ৰ গ্ৰহণ কৰিলেই হ'ল আমি কষ্ট কৰিবলগীয়া হোৱা নাই গুৰুজনে নিজে আনি একে ঠাই কৰি ৰত্নৰাজি আমাক দি গৈছে আমি ভোগ কৰিব লাগে মাত্ৰ আমি ভোগহে কৰিব লাগে আমি ক'তো বিচাৰি খুটাই ফুৰা দৰকাৰ নাই উলিয়াই দি দিলে খালি ভৰাই আমাক দি দিলে সন্মুখত আমি মাত্ৰ পিব লাগে অমৃতৰ ধালি কৃষ্ণ মাধৱ 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 হয় আমি চিৰ কৃতজ্ঞ গুৰুজনৰ ওচৰত
এনে গুৰু ক'ত পাব, কোনে পাব? এই মহাভাগ্যৱান কোনে পাইছো? উপদেশ দিয়াই নহয়, নিজে গৈ আছে আগে আগে কৈ সকলো সংশয় নিৰাকৰণ কৰি গৈ আছে। এনে গুৰু ক'ত আছে? আমি মহাভাগ্যৱান। কৃষ্ণ মাধৱ কিন্তু আমি গুৰু সেৱা কৰিব জনা নাই, সঠিকভাৱে কৰিব পৰা নাই। এইটো আমাৰ দোষ, দুৰ্বলতা। গতিকে গুৰুৰ চৰণত প্ৰাৰ্থনা কৰিব লাগে, কৃপা কৰক। আৰু তেওঁ নিশ্চয় আমি তেওঁৰ পথৰ পথিক, তেওঁ দেখুওৱা পথৰ পথিক। তেওঁ কৃপা কৰিলে আৰু কৰিব। আমি আমাৰ মনটোক কিমান সংযত কৰিব। কৃষ্ণ পতা গৈছে।